অংকুৰ কলেজত পঢ়ি থকা সময়ৰ কথাৰে। তেতিয়া কলেজৰ পাছফালৰ পৰা অংকুৰ আৰু সকলো ছাত্ৰ-ছাত্ৰীকে কেম্পৰ বাবে এখন হাবিলৈ যাবলগীয়া হৈছিল। সেই সময়ত অলপ ঠাণ্ডাও আছিল। হাবিত থকা শেষৰ ৰাতিৰ দিনা সকলোৱে কেম্পত গোটেই নিশা গান-বাজনাৰ লগতে ভোজৰ আয়োজন কৰিলে। অংকুৰ আৰু কেইজনমান অংকুৰৰ বন্ধুক নিশাৰ ভোজৰ বাবে খৰি অনাৰ দায়িত্ব দিয়া হ'ল। অংকুৰ খৰি লৈ আনিবলৈ বন্ধুকেইজনৰ লগতে ওলাল। কিন্তু হাবিৰ প্ৰাকৃতিক সৌন্দৰ্যত মোহিত হৈ বন্ধুৰ পৰা বহুদূৰ আগবাঢ়ি আহিল অংকুৰ। সেই সময়তে আকাশখন ক'লা ডাৱৰে আৱৰি ধৰিলে আৰু তৰ্জন-গৰ্জন কৰি বৰষুণ আহিল। বিজুলী-ঢেৰেকণিত গছৰ তলত থকাটো অংকুৰে উচিত নুবুজি আশে-পাশে ঘৰ বিচাৰি গছৰ তলৰ পৰা আঁতৰি আহিল। অলপ আঁতৰি এটা ঘৰ দেখাত দৌৰি গ'ল আৰু আগবাঢ়ি যোৱাত অংকুৰে ৰঙা ইটাৰে নিৰ্মিত এটা বৃহৎ অট্টালিকা দেখা পালে। অট্টালিকাটো বিজুলী বাতিৰ পোহৰত জিলিকি আছিল আৰু অট্টালিকাৰ ভিতৰত বহু মানুহ থকাৰ দৰে অংকুৰৰ অনুমান হ'ল। অংকুৰে তাকে দেখা পাই বেগেৰে গৈ অংকুৰ অট্টালিকাৰ ভিতৰত পালেগৈ আৰু অট্টালিকাৰ ভিতৰৰ পৰা আহি থকা ধুনীয়া নাৰ্ছ এগৰাকীক খুন্দা মৰাৰ পৰা যেনে-তেনে ৰক্ষা পৰিল। নাৰ্ছগৰাকীয়ে অংকুৰৰ ফালে চাই ক'লে, "তুমি বহুত তিতি গ'লা। গা বেয়া হ'ব। সেইফালে গৈ এটা ষ্ট'ৰৰুম আছে। সেইফালে যোৱা আৰু তাত যাকে পাবা ক'বা চিষ্টাৰ জুলিয়াই কৈছে। তোমাক শুকান আৰু চফা কাপোৰ দিবলৈ কৈছে। তেতিয়া তোমাক শুকান কাপোৰ দিব।" অংকুৰে সেই ঠাইতে থৰ লাগিল। চিষ্টাৰ জুলিয়াৰ ফালে চাই থাকিল। অংকুৰে একো বুজি পোৱা নাছিল যে সি এতিয়া কি কৰিব। অংকুৰৰ এনে অৱস্থা দেখা পাই চিষ্টাৰ জুলিয়াই হাঁহিলে আৰু ক'লে যে, "প্ৰথমে তুমি তোমাৰ মুখখন বন্ধ কৰা, নহ'লে মুখত মাখি সোমাব। আৰু এতিয়া যোৱা। মই কোৱাৰ দৰে কৰাগৈ।" অংকুৰে অঁ বুলি লাহেকৈ মূৰটো লৰাই লাহেকৈ চিষ্টাৰ জুলিয়াই কোৱাৰ ফালে মূৰটো ঘূৰালে। আৰু সেই দিশত যাওঁতে অংকুৰৰ বাহুত কোনোবাই হাত থলে। তেতিয়া অংকুৰে ঘূৰি দেখিলে যে আৰ্মীৰ সাজত এজন সুঠাম যুৱকক হাঁহি ৰৈ থকা দেখা পালে। তেতিয়া অংকুৰৰ মুখমণ্ডল আশ্চৰ্যজনক হ'ল। তাকে দেখা পাই সেই যুৱকজনৰ হাঁহি উঠিল। আৰ্মীৰ সাজত থকা যুৱকজনে গহীনাই ক'লে, "মই কেপ্টেইন বিনোদ হয়। আৰু এয়া আমাৰ দেশৰ আৰ্মী হস্পিটেল হয়।" কেপ্টেইন বিনোদৰ কথাত অংকুৰক আশ্চৰ্যজনক কৰি তুলিলে আৰু লাহে লাহে অংকুৰৰ স্বাভাৱিক হৈ কেপ্টেইন বিনোদক চিষ্টাৰ জুলিয়াৰ কোৱা কথাখিনি ক'লে। অংকুৰৰ কথা শুনি কেপ্টেইন বিনোদৰ মুখমণ্ডলত ৰহস্যময়ী হাঁহিৰে ভৰি পৰিল আৰু ক'লে, "তুমি চিষ্টাৰ জুলিয়াকো লগ পালা?" অংকুৰে কেপ্টেইন বিনোদৰ কথা শুনি ক'লে, "আপুনি কি ক'ব বিচাৰিছে?" তেতিয়া কেপ্টেইনে ক'লে, "একো নাই ব'লা। মই তোমাক শুকান কাপোৰ দিওঁ। সলাই লোৱা, নহ'লে সঁচাকৈ গা বেয়া হ'ব।" অংকুৰে কেপ্টেইনৰ পাছে পাছে গৈ এটা ডাঙৰ কোঠালি পালেগৈ। কোঠালিটোৰ চাৰিওফালে সেউজীয়া ৰঙৰ পৰ্দা লগোৱা আছিল। কোঠালিটোৰ এটা দিশত এখন ডাঙৰ বিছনা আছিল আৰু বিছনাৰ কাষতে এখন ডাঙৰ চকী আছিল। মাজতে এখন ঘূৰণীয়া টেবুল আছিল। টেবুলখনত দুটা কাঁচৰ গ্লাছ, এটা ডাঙৰ বটল আৰু দুখন বাতৰি কাগজো আছিল। কোঠাটোৰ আন এটা দিশত এটা ডাঙৰ আলমাৰী আছিল। তাৰ পৰাই কেপ্টেইন বিনোদে এটা আকাশী ৰঙৰ কুৰ্তা পায়জামা উলিয়াই আনি অংকুৰক দিলে আৰু কোঠাতে থকা বাথৰুমৰ ফালে দেখুৱাই দিলে। অংকুৰে বাথৰুমৰ কাপোৰ সলাই ওলাই আহিবলৈ লওঁতে অংকুৰৰ চকু বাথৰুমৰ এখন বেৰত পৰিল। সেই বেৰখন তেজৰ ছিটিকনিৰে ভৰি আছিল। অংকুৰে সেয়া দেখা পাই ভয় খালে আৰু ততাতৈয়াকৈ বাথৰুমৰ পৰা ওলাই আহিবলৈ লওঁতেই বাথৰুমত থকা আইনাত নিজকে দেখা পাই হতভম্ব হ'ল। কাৰণ আইনাখন অংকুৰে নিজৰ গোটেই শৰীৰটো দেখা পাইছিল, কিন্তু অংকুৰৰ শৰীৰৰ পৰা অংকুৰৰ মূৰটো নাছিল। তাকে দেখি অংকুৰৰ বৰ ভয় হ'ল আৰু তৎক্ষণাৎ বাথৰুমৰ পৰা ওলাই আহিল। অংকুৰক এনেদৰে বাথৰুমৰ পৰা ওলাই অহা দেখা পাই কেপ্টেইন বিনোদে হাঁহিলে আৰু হাঁহি হাঁহি সুধিলে, "কি হ'ল ডেকা ল'ৰা?
আৰু এতিয়ালৈকে তুমি মোক তোমাৰ নামটোকে কোৱা নাই। তেতিয়া অংকুৰে ক'লে, মোৰ নাম অংকুৰ। কিন্তু মই এতিয়া ইয়াত অলপ সময়ো নাথাকোঁ। মই যাওঁ। কেপ্টেইন বিনোদে অংকুৰৰ এনে কথা শুনি সুধিলে, ক'ত যোৱা? বাহিৰত বহুত বতাহ বৰষুণ দি আছে। কিন্তু তুমি কিয় যাব ওলাইছা? তাকে মই বুজা নাই, অংকুৰে ক'লে। কেপ্টেইন বিনোদ, আপোনাৰ বাথৰুমৰ এখন বেৰত তেজৰ ছিটিকনিৰে ভৰি আছে। আৰু আপোনাৰ বাথৰুমত থকা আইনাখনো অদ্ভুত ধৰণৰ। সেইখনত মই মোৰ শৰীৰটোহে দেখা পালোঁ, কিন্তু মোৰ মূৰটো নাছিল। মই ইয়াত এতিয়া এপলকো নাথাকোঁ। বৰষুণতে তিতিবুৰি নিজৰ কেম্পলৈ যাম। এনে কৈয়ে অংকুৰে বাহিৰলৈ যাবলৈ কোঠালিৰ দৰজাৰ ফালে আগবাঢ়িলত কেপ্টেইনে মাত দিলে। তেতিয়া কেপ্টেইনৰ ডাঙৰ মাত কোঠালিত বাঢ়ি আহিল আৰু ক'লে, তেতিয়াহ'লে তুমি সকলো দেখিলা? অংকুৰে কেপ্টেইনৰ মাতত ভয় খাই সুধিলে, আপুনি কি ক'ব বিচাৰিছে? কথা লাগিলে যিয়ে হওক, তুমি তেতিয়ালৈকে ইয়াৰ পৰা যাব নোৱাৰা, যেতিয়ালৈকে তোমাক মই কথা কেইটামান কৈ নলওঁ। কেপ্টেইনৰ কথাত অংকুৰে লাহে কৰি সুধিলে, কি ক'ব বিচাৰিছে আপুনি? কেপ্টেইনে ক'লে, যি কথা আজিলৈকে কোনেও নাজানে। অংকুৰে ক'লে, সেই কথা মই গম পাই কি কৰিম? দয়া কৰি মোক ইয়াৰ পৰা যাবলৈ দিয়ক। অংকুৰে ভয়তে কন্দনামুৱা হ'ল। কেপ্টেইন বিনোদে ক'লে, নহ'ব, মুঠতে নহ'ব। আৰু তুমি মোলৈ ভয় কৰাৰ প্ৰয়োজন নাই। সৈনিক সকলোৰে ৰক্ষাৰ হেতু থাকে। ময়ো তোমাৰ সুৰক্ষাহে কৰিছোঁ। তেতিয়া কেপ্টেইনৰ মাতত আকুলতা আছিল। আহা মোৰ লগত চকীত বহা। মই তোমাক এতিয়া এটা কাহিনী শুনাম। কথা শেষ হ'লেই মই মোৰ জীপত তোমাক কেম্পত থৈ আহিম। তুমি এতিয়া তোমাৰ বন্ধুবৰ্গৰ পৰা বহু দূৰ আগবাঢ়ি আহিলা। এতিয়া তুমি তালৈ খোজকাঢ়ি যাবগৈ নোৱাৰিবা। কেপ্টেইন বিনোদৰ কথাত কি জানো আসক্তি আছিল। অংকুৰে গৈ তেওঁৰ কাষতে বহি পৰিল। কেপ্টেইন বিনোদে কথা আৰম্ভ কৰিলে। শত্ৰুৱে ঠগি আমাৰ হস্পিটেলখন ধ্বংস কৰিছিল। শত্ৰু দেশৰ 2 সৈনিকে আমাৰ সেনাৰ সাজত এজন আমাৰে আঘাতপ্ৰাপ্ত সেনাক লৈ আহিছিল। সেই আঘাতপ্ৰাপ্ত সেনাজনক আমাৰ দেশৰ সেনাবাহিনীয়ে বহুত বিচাৰিছিল, কিন্তু বিচাৰি নাপাইছিল। হয়তো শত্ৰু দেশৰ সেনাই আমাৰ দেশৰ সেনাজনক লুকুৱাই ৰাখিছিল। অকস্মাত আমাৰ দেশৰ হেৰুৱা সেনাজনক আমাৰ হস্পিটেলখনত পাই সকলো আচৰিত হ'ল আৰু বেছি সোধা-পোছা নকৰি হস্পিটেলৰ আলহী থকা ৰুমত আমাৰ সেনাজনক লৈ অনা ছদ্মবেশী সেনাকেইজনক থাকিবলৈ অনুমতি দিয়া হ'ল। কিছু সময়ৰ পাছতে ডাঙৰ শব্দ হ'ল আৰু হস্পিটেলখন পলকতে খণ্ড-বিখণ্ড হৈ পৰিল। অংকুৰে ক'লে, হস্পিটেলখন দেখোন এতিয়াও সুন্দৰভাৱে আছে। উত্তৰত কেপ্টেইনজনৰ মুখমণ্ডল ৰহস্যময়ী হাঁহিৰে জিলিকি উঠিল আৰু তেওঁৰ মুখমণ্ডল আচৰিত ভাৱনাৰে ভৰি পৰিল। তেতিয়া অংকুৰে তেওঁৰ মুখমণ্ডলত দেখা পাই কঁপি উঠিল। তথাপিতো অংকুৰে শক্তি গোটাই সাহসেৰে সুধিলে, আপোনাৰ সেই ঘটনাত ৰক্ষা কেনেকৈ হ'ল? অংকুৰৰ কথাত সেই কেপ্টেইনজনে আচৰিতভাৱে হাঁহিলে আৰু আন এফালে চাই ক'লে, এই কথা আজিৰে পৰা প্ৰায় 10 বছৰ পুৰণি। কিন্তু মোৰতো আজিৰ পৰা প্ৰায় 50 বছৰৰ আগতে মৃত্যু হ'ল। ইয়াৰে পাছত আৰু কেপ্টেইনে কি ক'লে অংকুৰে একো গম নাপালে। কিছু সময়ৰ পাছত অংকুৰৰ সকলো বন্ধুবৰ্গ, শিক্ষক-শিক্ষয়িত্ৰীয়ে অংকুৰক চাৰিওফালে আৱৰি আছিল। অংকুৰে চকু মেলিলত এজন শিক্ষকে ক'লে, ধন্যবাদ প্ৰভু। অংকুৰে চকু মেলিলে। অংকুৰ মানে মূৰ্ছা গৈছিল। তেতিয়া এজন শিক্ষকে ক'লে, অংকুৰ, তুমি ঘন অৰণ্যত নাইকিয়া হৈ গৈছিলা। যেতিয়া সকলো কেম্পলৈ ঘূৰি আহিল আৰু তুমি নাহিলা, তেতিয়া আমি সকলোৱে লগ হৈ তোমাক বিচাৰি ওলাই গ'লোঁ। বহু দূৰ যোৱাৰ পাছত আমি এখন জীপ অহা দেখা পালোঁ, য'ত এজন আৰ্মী অফিচাৰে তোমাক জীপৰ পাছৰ ছিটত শুৱাই আমাৰ কেম্পক বিচাৰি আহি আছিল। তেওঁৱেই আমাক সকলোকে জীপত বহুৱাই কেম্পলৈ লৈ আনিলে
আমি সকলোৱে তেওঁক বহুত ৰখালোঁ, কিন্তু তেওঁ এনেকৈ গুচি গ'ল যে মই এতিয়া থাকিবলৈ নোৱাৰিম। এটা আৱশ্যক কাম আছে। যেতিয়া আমি সকলোৱে মূৰ্ছা যোৱাৰ কথা আৰু তুমি কেনেকৈ তেওঁক লগ পালা সুধিলত এই কথা অংকুৰে ক'ব বুলি আমাৰ পৰা বিদায় লৈ আঁতৰি গ'ল। সকলোৰে উৎকণ্ঠাৰে ভৰা মুখমণ্ডল অংকুৰৰ ফালে ৰৈ থকা দেখা পাই অংকুৰে লাহে কৰি সুধিলে, কি তেওঁৰ নাম কেপ্তেইন বিনোদ আছিল? শিক্ষক এজনে হয় বুলি মূৰ জোকাৰিলে। অৱশেষত অংকুৰে সকলোকে সেই ঠাইলৈ যাবলৈ লগ ধৰিলে, যিফালৰ পৰা জীপখন আহিছিল। প্ৰথমতে শিক্ষক-শিক্ষয়িত্ৰীসকলে যাবলৈ প্ৰস্তুত হোৱা নাছিল, কিন্তু অংকুৰে বহু কোৱাৰ পাছত সকলোৱে প্ৰস্তুত হ'ল। পাছদিনা পুৱা হ'লত অংকুৰৰ লগত সকলোৱে সেই ঠাই উপস্থিত হ'লগৈ। সেই ঠাইতে উপস্থিত হৈয়ে অংকুৰ গভীৰ আশ্চৰ্যজনকত সোমাই পৰিল, কাৰণ সেই ঠাইত জ্বলা খণ্ড-বিখণ্ড ডাঙৰ গাঁত আছিল আৰু য'ত এটা ভঙা শিলত লিখা আছিল আৰ্মি হস্পিটেল।